নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম বিএড এন্ট্ৰেন্স এক্সামৰ টিচিং এপ্টিটিউডৰ ওপৰত আমি আলোচনা কৰিম আৰু এই যেটো সেকশন টিচিং এপ্টিটিউড এই সেকশনটোৰ এটা ইম্পৰ্টেন্ট টপিক হৈছে ক্লাছৰুম মেনেজমেন্ট আৰু আজিৰ এই ভিডিঅ'টিত আমি ক্লাছৰুম মেনেজমেন্টৰ ওপৰত কিছু প্ৰশ্ন আলোচনা কৰিম তো যদি আপোনালোকে এতিয়াও আগৰ ভিডিঅ'বিলাক চোৱা নাই বিএড এন্ট্ৰেন্স প্লেলিষ্টত গৈ আপোনালোকে আগৰ সকলোবোৰ ভিডিঅ' চাব পাৰিব আৰু ইয়াৰ ওপৰত যদি আপোনালোকে বিএড এন্ট্ৰেন্স এক্সামৰ প্ৰিপাৰেচন কৰিব বিচাৰে পিডিএফ নোটছ আপোনালোকে পাৰচেজ কৰিব পাৰে টিচিং এপ্টিটিউড এথিক্স এডুকেশনাল ইস্যুজ ৰিজনিং নিউমেৰিকেল এবিলিটিজ জেনাৰেল এৱাৰনেছ ইংলিছ কাৰেণ্ট এফেয়াৰ্স এইবিলাকৰ নোটছ পাব এমসিকিউ পাব তো ইয়াৰ বাবে আপোনালোকে ডিজিটেল আসাম মোবাইল এপটো ডাউনলোড কৰি ল'ব তাতে কোৰ্স এক্সেছ আৰু পাৰচেজ দুটাই কৰিব পাৰিব নাইবা ৱেবছাইটৰ পৰা আপোনালোকে কৰিব পাৰে digitalasam.in এই ৱেবছাইটটোৰ পৰা আপোনালোকে কৰিব পাৰিব ঠিক আছে তো এতিয়া আমি আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি প্ৰথম প্ৰশ্নটো লৈকে আহিছো প্ৰথম প্ৰশ্নটো আমাক সুধিছে এ টিচাৰ শুড এমপ্লয় ক্লাছৰুম মেনেজমেন্ট ষ্ট্ৰেটেজিজ which focus on তো ইয়াত সুধিছে যে এগৰাকী শিক্ষকে ক্লাছৰুম মেনেজমেন্টৰ বিভিন্ন ষ্ট্ৰেটেজি ল'ব পাৰে এটা ক্লাছ কেনেদৰে তেওঁ মেনেজ কৰিব গতিকে তাৰ বাবে তেওঁ কিছুমান ষ্ট্ৰেটেজি ল'ব পাৰে গতিকে তলৰ কোনটোৰ ওপৰত গুৰুত্ব দিয়া উচিত সেইটো হৈছে প্ৰশ্ন যেতিয়া আমি ক্লাছৰুম মেনেজ কৰিম কোনটো ষ্ট্ৰেটেজিৰ ওপৰত গুৰুত্ব দিয়াটো উচিত হ'ব এজন শিক্ষক হিচাপে প্ৰথম অপচনত কৈছে কন্ট্ৰোলিং দা ক্লাছ থ্ৰু ৰিজিড ৰুলছ তো এইটো একেবাৰে শুদ্ধ নহয় যে আমি কোনো ৰিজিড ৰুলছ কৰিব নোৱাৰো এটা ক্লাছৰুম কন্ট্ৰোল কৰাৰ বাবে ৰুলছ বিলাক আমাৰ ফ্লেক্সিবল হ'ব সিচুৱেচন ওয়াইজ ষ্টুডেন্টস ওয়াইজ আমাৰ কিছুমান ৰুল আমি চেঞ্জেস কৰিব লগা হয় বা কিছু ফ্লেক্সিবল কৰিব লগা হয় গতিকে এটা ৰিজিড ৰুল থাকিব নোৱাৰে এটা ক্লাছৰুম মেনেজমেন্ট কৰাৰ ক্ষেত্ৰত দ্বিতীয়তে কোৱা হৈছে এক্সপেক্টিং সেম বিহেভিয়াৰ ফ্ৰম অল চিলড্ৰেন যে আমি এনে ধৰণৰ এক্সপেক্টেশন কৰিছো যে সকলো ল'ৰা ছোৱালী একে বিহেভ কৰিব ডেফিনেটলি নকৰে কাৰণ এটা ক্লাছত বিভিন্ন ল'ৰা ছোৱালী থাকিব তেওঁলোকৰ মাজত পাৰ্সোনাল ডিফাৰেন্স বিলাক থাকিব ব্যক্তি পাৰ্থক্য তেওঁলোকৰ মাজত থাকিব ইন্ডিভিজুৱেল ডিফাৰেন্সেস থাকে সকলো ল'ৰা ছোৱালী একে ধৰণে নিহিকে সকলোৰে লাৰ্নিং যিখিনি এবিলিটিজ থাকে বেলেগ বেলেগ থাকে সকলোৰে নিডছ বেলেগ বেলেগ থাকে গতিকে আমি কেতিয়াও এক্সপেক্ট কৰিব নোৱাৰো যে সকলো ল'ৰা ছোৱালী একে ধৰণে বিহেভ কৰিব তো এইটো শুদ্ধ নহয় তো অপশন নম্বৰ সি কৈছে মেকিং ষ্টুডেন্টস এবাইড টু অল ৰুলছ উইদাউট কুৱেশ্যনিং যে ল'ৰা ছোৱালী সকলো ৰুলছ মানি চলিব লাগিব উইদাউট কুৱেশ্যনিং কোনো প্ৰশ্ন কৰিব নোৱাৰে যি ৰুলছ ক্লাছৰুমটো মেইনটেইন কৰাৰ বাবে বা মেনেজ কৰাৰ বাবে শিক্ষকগৰাকীয়ে বনাব বা দিব হেতু তেওঁলোকে উইদাউট কুৱেশ্যনিং মানি চলিব লাগিব তো এইটো একেবাৰে শুদ্ধ নহয় শুদ্ধ উত্তৰটো হ'ব ইয়াতে অপশন নম্বৰ ডি গিভিং এম্পল অপৰচুনিটিজ ফৰ সেলফ ৰিফ্লেকশন গতিকে ইয়াত ল'ৰা ছোৱালীক কিছু আমি অপৰচুনিটি দিব লাগিব ল'ৰা ছোৱালীক সুযোগ দিব লাগিব যাতে সিহঁতে নিজক চিনি পাব পাৰে সিহঁতৰ নিজৰ কি এবিলিটি আছে সেইখিনি যাতে সিহঁতে জানিব পাৰে নিজৰ সিহঁতৰ কি নিডছ আছে প্ৰতিজন ল'ৰা ছোৱালীৰ নিডছ বিলাক বেলেগ বেলেগ হয় আখোৱা বেলেগ বেলেগ সিহঁতৰ লাৰ্নিং যিখিনি কেপাসিটি থাকে সেইখিনি বেলেগ থাকে গতিকে সিহঁতে সেলফ ৰিফ্লেকশন হ'ব লাগিব তাৰ বাবে আমি অপৰচুনিটি দিব লাগিব ক্লাছৰুমটোত সিহঁতৰ পৰা যদি আমি একো ল'ব নিবিচাৰো অকল শিক্ষকগৰাকীয়ে দিব বিচাৰে তেনে ধৰণৰ কৰা উচিত নহয় গতিকে ল'ৰা ছোৱালীক যেতিয়া আমি এক্টিভিটি বিলাক দিম ল'ৰা ছোৱালীক সিহঁতক নিজে নিজে কৰিবলৈ দিম তেতিয়া সিহঁতৰ কি আখোৱা আছে সেইবিলাক আমি জানিব পাৰিম বা সিহঁতৰ নিজৰ কেপেবিলিটিখিনি জানিব পাৰিব গতিকে সিহঁতক অপৰচুনিটি আমি দিব লাগিব ক্লাছৰুমত গতিকে ক্লাছৰুম মেনেজমেন্ট মানে এইটো নহয় যে শিক্ষকগৰাকীয়ে ক্লাছটো এটা ষ্ট্ৰিক্ট ৰুল বনাই ল'ব আৰু সেই ৰুল মতে চলিব লাগিব সকলো নীৰৱ হৈ বহিব লাগিব সাইলেন্টলি বহিব লাগিব এনে ধৰণৰ কোনো ৰুলক নুবুজায় ক্লাছৰুম মেনেজমেন্ট হ'ব লাগিলে যাতে ল'ৰা ছোৱালীয়ে ইফেক্টিভলি শিকিব পাৰে ক্লাছৰুমটোত সিহঁতৰ তাত ভয় শংকা নাথাকিব সংকোচ নাথাকিব সিহঁতৰ যিখিনি ড্ৰবেক থাকিব সেইখিনি শিক্ষকগৰাকী জানিব পাৰিব গতিকে এনে ধৰণৰ যেটো ক্লাছৰুম হ'ব হেতুক এটা আইডিয়াল ক্লাছৰুম বুলি আমি ক'ব পাৰো গতিকে ইয়াত যদি আমি চাও গুৰুত্বপূৰ্ণ হ'ব অপচন নম্বৰ ডি ঠিক আছে নেক্সট কুৱেশ্যন লৈকে আহিছো এটা কুৱেশ্যন নম্বৰ 2 লৈকে ইয়াত সুধিছে হাউ কেন এ টিচাৰ এনহান্স ইফেক্টিভ লাৰ্নিং ইন হার এলিমেন্টাৰী ক্লাছৰুম গতিকে এটা এলিমেন্টাৰী ক্লাছৰুম হয় প্ৰাথমিক পৰ্যায়ৰ এটা ক্লাছৰুম হয় গতিকে এনে ধৰণৰ এটা ক্লাছৰুমত কেনে ধৰণে শিক্ষক এগৰাকীয়ে ইফেক্টিভ লাৰ্নিং কৰিব ফলপ্ৰসূ শিক্ষণ তেওঁ দিব হেতু হৈছে প্ৰশ্ন তো ইয়াত অপচনত দিয়া আছে বাই ড্ৰিল এণ্ড প্ৰেক্টিছ যে প্ৰেক্টিছ কৰাব ল'ৰা ছোৱালীক বিট কোৱা হৈছে বাই এনকাৰেজিং কম্পিটিশন গতিকে কম্পিটিশনৰ বাবে এনকাৰেজ কৰিব প্ৰতিযোগিতাৰ বাবে
চিট কৈছে কানেক্টিং দ্য কণ্টেক্সট টু দ্য লাইফছ অফ দ্য ষ্টুডেণ্টছ গতিকে ষ্টুডেণ্টছৰ জীৱনৰ লগত কানেক্ট কৰিব যিবিলাক কণ্টেণ্ট পঢ়াব সেইখিনি কণ্টেক্সবিলাক লাইফৰ লগত ল'ৰা ছোৱালীৰ জীৱনৰ লগত কানেক্ট কৰিবলৈ চেষ্টা কৰিব আৰু ডিট কৈছে মোৰ দেন ওৱান অফ দ্য এবভ তো ইয়াৰ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ চি হ'ব যে আমি প্ৰাইমাৰী যিখিনি ল'ৰা ছোৱালী থাকিব বা এলিমেণ্টাৰী ছেকশ্যনৰ যিখিনি ল'ৰা ছোৱালী থাকিব তো সিহঁতে এনেধৰণৰ বস্তুবিলাকৰ প্ৰতি বেছি আগ্ৰহী হয় যিবিলাক সিহঁতে দেখিছে শুনিছে বা সদায় সেইবিলাক দেখা পায় তেনেধৰণৰ বস্তুবিলাকৰ প্ৰতিহে সিহঁত বেছি আগ্ৰহী হয় বা সেইবিলাকৰ বিষয়ে জানিবলৈ ইচ্ছা কৰে গতিকে আমি যেতিয়া তেনেধৰণৰ ল'ৰা ছোৱালীক শিকাম যিকোনো এটা কণ্টেণ্ট আমি শিকাব পাৰোঁ যিকোনো বিষয় আমি শিকাব পাৰোঁ গতিকে সেই বিষয়টো বা সেই কণ্টেণ্টটো যাতে সিহঁতৰ নিজৰ জীৱনৰ লগত আমি সংগতি ৰাখি শিকাব পাৰোঁ তাৰ আমি চেষ্টা কৰিব লাগিব গতিকে তেতিয়া লাৰ্ণিংটো কি হ'ব ইফেক্টিভ হ'ব ফলপ্ৰসূ হ'ব কাৰণ তেতিয়া ল'ৰা ছোৱালীয়ে মনোযোগ দি শুনিব কথাবিলাক আৰু সিহঁতৰ দেখি থকা সদায় শুনি থকা সদায় চকুৰ সন্মুখত দেখি থকা বস্তুবিলাক সিহঁতৰ বেছি ভালদৰে মনত থাকিব আৰু সেইটো ৰিলেট কৰিব পাৰিব গতিকে তেনেধৰণৰ যিবিলাক বিষয় আমি সিহঁতক শিকাম এলিমেণ্টাৰী ছেকশ্যনত বা ক্লাছৰুমত সিহঁতৰ জীৱনৰ লগত কানেক্ট কৰিবলৈ ট্ৰাই কৰিব লাগিব পানীৰ বিষয়ে ক'বলৈ যাওঁতে পানী সিহঁতে সদায় ব্যৱহাৰ কৰি থাকে ৰাতিপুৱা উঠাৰ পৰা গতিকে তাৰ লগত আমি কানেক্ট কৰিব পাৰোঁ গতিকে সিহঁতৰ লাইফৰ লগত সিহঁতৰ ডে টু ডে লাইফত যিবিলাক ব্যৱহাৰ কৰি আছে তাৰ লগত আমি কানেক্ট কৰিবলৈ ট্ৰাই কৰিব লাগিব নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 3 লৈকে ইয়াত সুধিছে দ্য মেইন অবজেক্টিভ অফ ক্লাছৰুম মেনেজমেণ্ট ইজ যে ক্লাছৰুম মেনেজমেণ্টৰ মূল অবজেক্টিভ কি বা ইয়াৰ লক্ষ্য কি উদ্দেশ্য কি কিয় আমি এটা ক্লাছৰুম মেনেজ কৰিব লাগে তাৰ মূল উদ্দেশ্যনো কি হয় তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি হ'ব টু ক্ৰিয়েট এ পজিটিভ লাৰ্ণিং এনভাইৰনমেণ্ট এটা আমি ক্লাছৰুমত এটা পৰিৱেশৰ সৃষ্টি কৰিব লাগিব আৰু এই পৰিৱেশটো সদায় পজিটিভ হ'ব লাগিব পজিটিভ লাৰ্ণিং এনভাইৰনমেণ্ট এটা ক্ৰিয়েট কৰিব লাগিব ক্লাছৰুমত যাতে ল'ৰা ছোৱালীয়ে সেই ক্লাছৰুমটোত কিবা শিকিব পাৰে শিকাৰ বাবে সিহঁত আগ্ৰহী হয় সিহঁতৰ যিখিনি আগ্ৰহ ইণ্টাৰেষ্ট আছে সেই ইণ্টাৰেষ্টখিনি যাতে সেই পৰিৱেশত বাধাৰ সৃষ্টি নহয় সেইটো গুৰুত্ব দিব লাগিব গতিকে তেনেধৰণৰ এটা লাৰ্ণিং এনভাইৰনমেণ্টৰ ক্ৰিয়েট কৰাৰ বাবে ক্লাছৰুম মেনেজমেণ্টৰ প্ৰয়োজন হয় কাৰণ প্ৰতিটো কাম কৰাৰ বাবে আমাক এটা পৰিৱেশ লাগে গান এটা লিখিবলৈ এটা পৰিৱেশ লাগিব গান এটা গাবলৈ এটা পৰিৱেশ লাগে ঠিক তেনেদৰে কবিতা এটা লিখিবলৈ পৰিৱেশ লাগে পঢ়াৰ বাবে পৰিৱেশ লাগে গতিকে ল'ৰা ছোৱালীক যেতিয়া ক্লাছৰুম এটাত বহি সিহঁতে শিকিব বেলেগ বেলেগ ফেমিলিৰ পৰা গৈছে বেলেগ বেলেগ বেকগ্ৰাউণ্ডৰ পৰা সিহঁতে গৈছে বেলেগ বেলেগ ঘৰৰ পৰা গৈছে গতিকে তাত এটা সকলোৰে মাজত এটা পৰিৱেশ ক্লাছৰুমটোৰ মাজত এটা এনেধৰণৰ আত্মীয় এটা পৰিৱেশ সৃষ্টি কৰিব লাগিব য'ত সিহঁতে ভয় শংকা নাথাকিব গতিকে পজিটিভ লাৰ্ণিং এনভাইৰনমেণ্ট এটা ক্ৰিয়েট কৰাটো যথেষ্ট প্ৰয়োজন হয় আৰু সেইটোৱে মূল উদ্দেশ্য যাৰ বাবে আমি ক্লাছৰুম মেনেজ কৰিব লাগে নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 4 লৈকে ইয়াত সুধিছে এ ৱেল মেনেজড ক্লাছৰুম ইজ ওৱান ৱেৰ যে এটা আমি যদি কওঁ যে এই ক্লাছৰুমটো ৱেল মেনেজড ক্লাছৰুম হয় বহুত ভালদৰে ইয়াক মেনেজ কৰা হৈছে গতিকে কোনটোক বুজাব ইয়াত অপশ্যন দিয়া আছে কোনটোক বুজাব ৱেল মেনেজড ক্লাছৰুম বোলে প্ৰথমটোত কৈছে দ্য টিচাৰ টক্স মোৰ দেন দ্য ষ্টুডেণ্টছ যে ল'ৰা ছোৱালীতকৈ শিক্ষকগৰাকীয়ে বেছি কৈছে সেই ক্লাছৰুমটোক ক'ব নেকি ডেফিনেটলি নকয় কাৰণ ল'ৰা ছোৱালীক বৰ্তমান সময়ত আমাৰ যিটো লাৰ্ণিংবিলাক কেনেধৰণৰ হয় টিচিংবিলাক কেনেধৰণে হয় ষ্টুডেণ্ট চেণ্ট্ৰিক হয় ছাত্ৰ ছাত্ৰী কেন্দ্ৰিক হয় শিক্ষক কেন্দ্ৰিক নহয় আগত লেকচাৰ মেথডৰ জৰিয়তে ল'ৰা ছোৱালী শিকোৱা হৈছিল গতিকে সেয়া আছিলে টিচাৰ চেণ্টাৰত আছিলে যে শিক্ষকগৰাকীয়ে কৈ থাকিব বা বেছিভাগ কাম শিক্ষকগৰাকীয়ে কৰে আৰু ল'ৰা ছোৱালীয়ে শুনি থাকিব তেওঁলোকৰ বহুত বেছি কৰিবলগীয়া নাথাকে কিন্তু বৰ্তমান সময়ত যদি আমি চাওঁ ষ্টুডেণ্ট চেণ্ট্ৰিক হয় ল'ৰা ছোৱালীয়ে সকলোখিনি কৰিব লাগে শিক্ষকগৰাকীয়ে জাষ্ট গাইড হিচাপে থাকিব দেখুৱাই দিব বা এটা এক্সাম্পল দিলে বাকীবিলাক নিজে কৰিব লাগিব গতিকে ল'ৰা ছোৱালীৰ মাজত এক্টিভিটিবিলাক বেছি থাকে সিহঁতে নিজে হাতে কামে কৰি শিকে গতিকে ৱেল মেনেজ ক্লাছৰুম এটা হ'ব লাগিলে ষ্টুডেণ্টছবিলাকৰ তাত কুৱেশ্যন সোধাৰ সুবিধা থাকিব লাগিব অপৰচুনিটি থাকিব লাগিব গতিকে শিক্ষকগৰাকীয়ে ল'ৰা ছোৱালীতকৈ বেছি ক'ব নোৱাৰিব তো এইটো একেবাৰে অশুদ্ধ হয় বিট কোৱা হৈছে ষ্টুডেণ্টছ আৰ চাইলেণ্ট ইন অল টাইম গতিকে মই কৈছোঁ অলৰেডি ল'ৰা ছোৱালী যদি চাইলেণ্ট হৈ বহি থাকে গোটেই ক্লাছৰুমটোত বা যি অলৰেডি মই কৈছোঁ টিচাৰ চেণ্টাৰত তাতহে এনেকুৱা আছিলে যে শিক্ষকগৰাকীয়ে কৈ থাকিব আৰু ষ্টুডেণ্টছবিলাকে চাইলেণ্ট হৈ বহি থাকিব তো সেইটো আছিলে কিন্তু এতিয়া আমাৰ সকলোবিলাক এক্টিভিটি বেছড হয় ল'ৰা ছোৱালীৰ মাজত এক্টিভিটিবিলাক দিয়া হ'ব ল'ৰা ছোৱালীয়ে পাৰ্টিচিপেট কৰিব লাগিব প্ৰতিজন ল'ৰা ছোৱালীয়ে সেই এক্টিভিটিবিলাকত পাৰ্টিচিপেট কৰিব লাগিব গতিকে ল'ৰা ছোৱালী ইয়াত চাইলেণ্ট হৈ বহি থাকিব নোৱাৰে গতিকে এইটো ৱেল মেনেজ ক্লাছৰুম নহয় চিট কোৱা হৈছে ষ্টুডেণ্টছ আৰ এংগেজড
ৰেছপেক্টফুল এণ্ড কোঅপাৰেটিভ মই যেটো কথা কৈছো অলৰেডি গতিকে উত্তৰ অপচন নম্বৰ সি হ'ব যে ষ্টুডেণ্টছবিলাক এংগেজ হৈ থাকিব লাগিব ক্লাছৰুমটোৰ মাজত ইয়াতক যিখিনি এক্টিভিটি দিয়া হৈছে সকলোবিলাকে কৰিছে কিবা আমি গ্ৰুপত কাম কৰিব দিব পাৰোঁ গ্ৰুপ ডিছকাশ্যন দিব পাৰোঁ গ্ৰুপ প্ৰজেক্ট দিব পাৰোঁ তো সেইবিলাকত সিহঁতে এংগেজ হ'ব লাগিব ৰেছপেক্টফুল হ'ব লাগিব শিক্ষকগৰাকীক ৰেছপেক্ট কৰিছে কোঅপাৰেটিভ হ'ব লাগিব মানে ইজনে আনজনৰ লগত সহযোগিতা থাকিব লাগিব যেতিয়া সিহঁতক গ্ৰুপত কাম দিয়া হ'ব ইজনে আনজনক সহায় কৰা হ'ব লাগিব গতিকে তেনেধৰণে যেতিয়া আমি ক্লাছৰুম এটা মেনেজ কৰিম এইটোক ৱেল মেনেজ ক্লাছৰুম বুলি কোৱা হ'ব ঠিক আছে নিশ্চয় বুজিব পাৰিছে নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 5 লৈকে ইয়াত সুধিছে দ্য বেষ্ট টাইম টু এড্ৰেছ ক্লাছৰুম বিহেভিয়াৰ প্ৰব্লেমছ ইজ যে ক্লাছৰুম বিহেভিয়াৰ যিবিলাক প্ৰব্লেমছ থাকিব ক্লাছৰুম এটাত বিভিন্ন ধৰণৰ প্ৰব্লেম আহিব শিক্ষকগৰাকীয়ে বিভিন্ন প্ৰব্লেম ফেচ কৰিব গতিকে বেষ্ট টাইম কোনটো হয় এই ক্লাছৰুম বিহেভিয়াৰ প্ৰব্লেমছবিলাক এড্ৰেছ কৰাৰ ক্ষেত্ৰত বা এইবিলাক চোৱা চিতা কৰাৰ ক্ষেত্ৰত বা এইবিলাক সমাধান কৰাৰ ক্ষেত্ৰত বেষ্ট সময় সকলোতকৈ ভাল সময় কোনটো হয় যে ইয়াত কোৱা হৈছে আফটাৰ দ্য টাৰ্ম এণ্ডছ যে টাৰ্মটো শেষ হোৱাৰ পিছত আমি চাব লাগিব বা সেই ইছ্যুবিলাক ছল্ভ কৰিব লাগিব ৱেন দে গেট ৱৰ্ছ চিট কোৱা হৈছে ইমিডিয়েটলি ৱেন দে অকাৰ আৰু ডিড কোৱা হৈছে এট দ্য এণ্ড অফ দ্য উইক গতিকে উত্তৰ হ'ব অপশ্যন নম্বৰ চি হ'ব ইমিডিয়েটলি ৱেন দে অকাৰ গতিকে ক্লাছৰুমত যিকোনো ইছ্যু যদি হয় কেতিয়াবা ক্লাছৰুম বিহেভিয়াৰ প্ৰব্লেম যদি হয় কোনো ল'ৰা ছোৱালীয়ে ক্লাছৰুমত যিখিনি আমাৰ মেনেজমেণ্ট হয় সেইটো মানি চলা নাই বা ৰুলছখিনি মানি চলা নাই বা ক্লাছৰুমত কোনোবাই বিসংগতিৰ সৃষ্টি কৰিছে তেতিয়াহ'লে লগে লগে তাৰ আমি কি কৰিব লাগিব ইমিডিয়েটলি যেতিয়াই সেই ঘটনাটো হৈছে যেতিয়াই সেই প্ৰব্লেমটো হৈছে তেতিয়া আমি তাৰ সমস্যাটোৰ সমাধান কৰিবলৈ ট্ৰাই কৰিব লাগিব এনেকুৱা নহয় যে তেতিয়া ইগন'ৰ কৰিলোঁ পিছত কৰিম সেইটো আমি কৰিব নোৱাৰোঁ যেতিয়াই সমস্যাটো হ'ব তেতিয়া আমি সমস্যাটো সমাধান কৰাৰ বাবে ট্ৰাই কৰিব লাগিব বেষ্ট টাইম হৈছে সেইটোৱে যিহেতু এইটো এটা বিহেভিয়াৰ প্ৰব্লেম হয় ছাত্ৰ ছাত্ৰীৰ গতিকে সেই সময়ছোৱাত তেনেধৰণৰ কিয় বিহেভ কৰিলে ছাত্ৰজনে তো লগে লগে আমি যেতিয়া কুৱেশ্যন কৰিম বা জানিবলৈ ট্ৰাই কৰিম তেতিয়া আমি তেওঁৰ সেই বিহেভিয়াৰৰ যিটো ৰিজন হয় সেই ৰিজনটো আমি জানিব পাৰিম নেক্সট কুৱেশ্যন নম্বৰ 6 ইয়াতে সুধিছে ডেম'ক্ৰেটিক ক্লাছৰুম এনভাইৰনমেণ্ট এনকাৰেজেছ যে এটা ডেম'ক্ৰেটিক ক্লাছৰুম এইটো কি এনকাৰেজ কৰিব চ' ইয়াতে আমি প্ৰথমতে জানিব লাগিব যে ডেম'ক্ৰেটিক ক্লাছৰুমনো কি হয় চ' ডেম'ক্ৰেটিক ক্লাছৰুম মানে হৈছে যে ইয়াত সকলোৰে কি থাকিব স্বাধীনতা থাকিব যে ষ্টুডেণ্টছবিলাকে এক্টিভলি পাৰ্টিচিপেট কৰিব তেওঁলোকৰ যি অংশগ্ৰহণ হ'ব প্ৰতিটো এক্টিভিটিতে সেয়া এক্টিভলি তেওঁলোকে পাৰ্টিচিপেট কৰিব তেওঁলোক ৰেছপনচিবল হ'ব ৰেছপনচিবিলিটি আমি দেখা পাম তেওঁলোকৰ যি এক্টিভিটি তেওঁলোকক যিখিনি টাস্ক দিয়া হয় গ্ৰুপ ৱৰ্ক প্ৰজেক্ট বা যিয়ে দিয়া নহওক কিয় তো তাত তেওঁলোকে ৰেছপনচিবিলিটি আমি দেখিবলৈ পাম তেওঁলোকে এক্টিভলি তাত অংশগ্ৰহণ কৰিছে তেওঁলোকে কলাবৰেটিভ ডিচিশ্যন লৈছে গ্ৰুপত যেতিয়া কাম দিয়া হয় গোটেই গ্ৰুপ মেম্বাৰবিলাকে আলোচনা কৰি এটা সিদ্ধান্ত লৈছে গতিকে এনেধৰণৰ যিটো ক্লাছৰুম হ'ব এইটোক ডেম'ক্ৰেটিক ক্লাছৰুম বুলি কোৱা হয় গতিকে ডেম'ক্ৰেটিক ক্লাছৰুমে ক'ত এনকাৰেজ কৰে কিহক এনকাৰেজ কৰে অপশ্যন নম্বৰ বি হ'ব শুদ্ধ উত্তৰ ষ্টুডেণ্ট ভইচ এণ্ড শ্বেয়াৰ ৰেছপনচিবিলিটি চ' ৰেছপনচিবিলিটি আমি দেখিবলৈ পাওঁ ল'ৰা ছোৱালীবিলাকৰ আৰু ষ্টুডেণ্টছ ভইচ বা সিহঁতে কোৱাৰ সুযোগ পাব তাত প্ৰতিজন ছাত্ৰই নিজৰ যিখিনি চিন্তা সেই চিন্তাখিনিৰ বিষয়ে কোৱাৰ ক্ষেত্ৰত বা সেই চিন্তাখিনি তেওঁলোকে প্ৰকাশ কৰাৰ ক্ষেত্ৰত সুবিধা পাব যদি ডেম'ক্ৰেটিক ক্লাছৰুম হয় কাৰণ প্ৰতিজন ল'ৰা ছোৱালীকে সমানে গুৰুত্ব দিয়া হ'ব কাৰোবাক বেছি গুৰুত্ব দিছে কাৰোবাক কম গুৰুত্ব দিয়া হৈছে তেনেধৰণৰ নহয় গতিকে ইয়াত ষ্টুডেণ্টছৰ যিটো মনৰ ভাৱখিনি প্ৰকাশ কৰাৰ সুবিধা পাব আৰু তেওঁলোক যথেষ্ট ৰেছপনচিবল হ'ব এনেধৰণৰ ক্লাছৰুমৰ ক্ষেত্ৰত ঠিক আছে তো উত্তৰ অপশ্যন নম্বৰ বি হ'ব নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 7লৈকে ইয়াত সুধিছে হুইচ কোৱালিটি হেল্পছ টিচাৰ্ছ মেনেজ লাৰ্জ ক্লাছৰুম ইফেক্টিভলি যে তলৰ কোনটো কোৱালিটি শিক্ষক এগৰাকীৰ কোনটো কোৱালিটিয়ে হেল্প কৰিব এটা লাৰ্জ ক্লাছৰুম মেনেজ কৰাৰ ক্ষেত্ৰত ইফেক্টিভলি লাৰ্জ ক্লাছৰুম মানে ডাঙৰ ক্লাছৰুম এটা মেনেজ কৰাৰ ক্ষেত্ৰত তলৰ কোনটো কোৱালিটিয়ে শিক্ষকগৰাকীক হেল্প কৰিব তো উত্তৰ কি হ'ব অপশ্যন নম্বৰ চি হ'ব ক্লিয়াৰ কমিউনিকেশ্যন এণ্ড প্লেনিং যেতিয়া ক্লাছৰুমটো ডাঙৰ হ'ব যেতিয়া ক্লাছৰুম এটা ডাঙৰ ক্লাছৰুম হ'ব তাত আমাৰ সদায় প্লেনিং থাকিব লাগিব যেতিয়া আমি তাত এটা ক্লাছ কৰিবলৈ যাম এটা লেচন শিকাবলৈ যাম তাত আমি লেচন প্লেন বনাই লৈ যাব লাগিব কাৰণ প্ৰপাৰ লেচন প্লেন নাথাকিলে ইমান ডাঙৰ ক্লাছৰুম এটাত আমি সঠিক ৰূপে বা ইফেক্টিভলি ল'ৰা ছোৱালী শিকাব নোৱাৰিম গতিকে প্লেনিঙৰ যথেষ্ট প্ৰয়োজন হ'ব লাৰ্জ ক্লাছৰুমত আৰু ক্লিয়াৰ কমিউনিকেশ্যন হ'ব লাগিব ল'ৰা ছোৱালীৰ মাজত কমিউনিকেশ্যনটো ক্লিয়াৰ হ'ব লাগিব
যে পিছৰবিলাকে শুনাই নাপালে, আগৰখিনিহে শুনা পালে, পিছৰখিনিৰ লগত মই কোনো কমিউনিকেট কৰা নাই, কোনো এজন ছাত্ৰকে একো সোধা নাই বা সিহঁতৰ মনৰ কথাখিনি জানিবলৈ ট্ৰাই কৰা নাই, তো সেইটো ক্লিয়াৰ কমিউনিকেশ্যনত নপৰিব। গতিকে লাৰ্জ ক্লাছৰুম হ'লেও আমি ক্লিয়াৰ কমিউনিকেশ্যন আৰু প্ৰপাৰ প্লেনিঙৰ প্ৰয়োজন হ'ব। নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম, কুৱেশ্যন নম্বৰ 8লৈকে। ইয়াত সুধিছে ছাডেন ইনক্ৰিজ ইন ক্লাছৰুম নইজ লাইকলি মিনছ, যে এটা ক্লাছ চলি আছে, ঠিকে চলি আছিলে, হঠাৎ ইনক্ৰিজ হ'ল নইজ, হুলস্থুল হঠাৎ ইনক্ৰিজ হৈছে। প্ৰথমতে কিন্তু চাইলেণ্টলি সকলোৱে শুনি আছিলে, হঠাতে নইজ বা হুলস্থুল এটা পৰিৱেশ হ'ল ক্লাছৰুমত। তো ইয়াৰ অৰ্থ কি, কিয় হ'ল হঠাতে? প্ৰথম অপশ্যনত কৈছে ক্লাছ ইজ ফুল্লি এংগেজড, বিত কৈছে ষ্টুডেণ্টছ আৰ কনফিউজ অৰ ডিষ্ট্ৰাক্টেড, চিত কৈছে দ্য টিচাৰ ইজ টু এক্টিভ, ডিত কৈছে টপিক ইজ টু ইজি। তো উত্তৰ হ'ব অপশ্যন নম্বৰ বি হ'ব, ষ্টুডেণ্টছ আৰ কনফিউজড অৰ ডিষ্ট্ৰাক্টেড, যে ল'ৰা ছোৱালী কি হৈছে, কনফিউজ হৈছে বা ডিষ্ট্ৰাক্ট হৈছে, বিষয়টোৰ পৰা তেওঁলোকে আঁতৰি আহিছে। তো ইয়াৰ কাৰণ এইটোৱে যে যিহেতু আমাক ইয়াত কৈছে যে প্ৰথমতে ক্লাছটো ঠিকেই চলি আছিলে কিন্তু হঠাতে নইজ হ'ল। তো নইজ কিয় হয়, যেতিয়া ল'ৰা ছোৱালীয়ে শিক্ষকগৰাকীৰ কথাখিনি বুজি নাপায় তেতিয়া সিহঁতে হুলস্থুল কৰে। পাঠটো বা শিক্ষকগৰাকীয়ে যে শিকাইছে সেইটো বেছি মনোগ্ৰাহী যেতিয়া নহ'ব তেতিয়া হুলস্থুলীয়া পৰিৱেশ এটাৰ সৃষ্টি হয় ক্লাছৰুমত। গতিকে ইয়াতো হয়তো যিটো বিষয় ল'ৰা ছোৱালীক শিকাই থকা হৈছিলে শিক্ষকগৰাকীৰ দ্বাৰা, সেই বিষয়টোত হয়তো ল'ৰা ছোৱালী তাত কনফিউজ হ'ল, কোনোবা এটা পইণ্টত কনফিউজন আহিলে, তাৰপিছত সিহঁতে যেতিয়া নুবুজা হ'ল ইজনে আনজনৰ লগত কথা পাতিব, যে এইটো কি ক'লে ছাৰে বা কিয় হ'ল এনেকুৱা, সিহঁতৰ মাজত কথা পাতিব। তো তেনেধৰণে কি হয়, এটা পৰিৱেশ হয়, হুলস্থুলীয়া পৰিৱেশ হয়। বা কেতিয়াবা শিক্ষকগৰাকীয়ে ইমান মনোগ্ৰাহীকৈ শিকাব নোৱাৰে, হয়তো তেওঁৰ যিটো পদ্ধতি তেওঁ চিলেক্ট কৰিছে, টিচিং মেথড তেওঁ চিলেক্ট কৰিছে, হয়তো তেওঁৰ এই টিচিং মেথডটোতে কিবা ভুল আছে, এৰৰ আছে, যাৰ কাৰণে ল'ৰা ছোৱালীৰ মাজলৈকে যাব পৰা নাই, আৰু সেইকাৰণে তেওঁলোক ল'ৰা ছোৱালী ডিষ্ট্ৰাক্ট হ'ব পাৰে সেই পাঠটোৰ পৰা। গতিকে এটা ক্লাছ আমি যিমানেই ইণ্টাৰেষ্টিং কৰিম ল'ৰা ছোৱালী সিমানেই তাত এটেনশ্যন সিহঁতৰ থাকিব, এটেনশ্যন আমি ধৰি ৰাখিব পাৰিম। চ' এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 9লৈকে। ইয়াতে সুধিছে হুইচ অফ দ্য ফলোয়িং ইজ এ কেৰেক্টাৰিষ্টিক অফ এন অথৰিটেটিভ ক্লাছৰুম মেনেজমেণ্ট ষ্টাইল, যে তলৰ কোনটো অথৰিটেটিভ ক্লাছৰুম মেনেজমেণ্ট ষ্টাইলৰ এটা বৈশিষ্ট্য হয়। গতিকে উত্তৰ জনাৰ আগতে আমি কি জানিব লাগিব যে অথৰিটেটিভ ক্লাছৰুম মেনেজমেণ্ট মানে কি হয়। যে অথৰিটেটিভ ক্লাছৰুম মেনেজমেণ্ট হৈছে যে এনেধৰণৰ এটা মেনেজমেণ্ট হয়, এনেকুৱা ধৰণে মেনেজ কৰা হৈছে ক্লাছৰুমটো য'ত ল'ৰা ছোৱালী এক্টিভলি পাৰ্টিচিপেট কৰিছে। ক্লাছৰুমটোত যিবিলাক এক্টিভিটি দিয়া হৈছে সকলো ল'ৰা ছোৱালীয়ে এক্টিভলি পাৰ্টিচিপেট কৰিছে, গতিকে তেনেধৰণে ক্লাছৰুমটো মেনেজ কৰা হৈছে। আৰু সিহঁতৰ নিজৰ নিজৰ যিখিনি লাৰ্ণিং এক্সপিৰিয়েঞ্চখিনি সেইখিনিও শিক্ষকগৰাকীয়ে জানিব পাৰিছে। গতিকে ল'ৰা ছোৱালীয়ে সিহঁতৰ যিখিনি মতামত হ'ব সেই পাঠটোৰ ওপৰত, সেই মতামত তেওঁলোকে দিছে, এক্সপ্ৰেছ কৰিছে, প্ৰকাশ কৰিছে। ল'ৰা ছোৱালীয়ে ডিছকাশ্যনত ভাগ লৈছে, প্ৰব্লেম ছলভিঙত ভাগ লৈছে, সিহঁতৰ তাত ক্ৰিটিকেল থিংকিং হৈছে, কলাবৰেটিভ প্ৰজেক্টছবিলাক কৰিছে। গতিকে এনেধৰণৰ ক্লাছৰুম মেনেজমেণ্টটোক অথৰিটেটিভ ক্লাছৰুম মেনেজমেণ্ট বুলি কোৱা হয়। ঠিক আছে, তো ইয়াতে আমাক সুধিছে যে তলৰ কোনটো এটা কেৰেক্টাৰিষ্টিক হয়, বৈশিষ্ট্য হয় অথৰিটেটিভ ক্লাছৰুম মেনেজমেণ্টৰ। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি হ'ব, হাই এক্সপেক্টেশ্যনছ এণ্ড হাই ছাপৰ্ট। গতিকে অথৰিটেটিভ ক্লাছৰুমত হাই এক্সপেক্টেশ্যনো থাকিব, শিক্ষকগৰাকীৰ ছাত্ৰ ছাত্ৰীৰ ওপৰত বহুত বেছি এক্সপেক্টেশ্যন থাকিব, কিন্তু শিক্ষকগৰাকীয়েও সেই হিচাপে হাই ছাপৰ্টো কৰে, ল'ৰা ছোৱালীক ছাপৰ্টটোও বহুত বেছি কৰিব, আৰু ল'ৰা ছোৱালীৰ পৰা বহুত বেছি আশাও কৰা হয় যে সিহঁতৰ লাৰ্ণিং যিখিনি আউটকাম হ'ব সেইখিনি বহুত বেছি এক্সপেক্ট কৰা হয়। গতিকে হাই এক্সপেক্টেশ্যন থাকিব, হাই ছাপৰ্ট থাকিব অথৰিটেটিভ ক্লাছৰুম মেনেজমেণ্ট ষ্টাইলত। নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া, কুৱেশ্যন নম্বৰ 10লৈকে। ইয়াত সুধিছে হুইচ অফ দ্য ফলোয়িং ইজ দ্য মষ্ট ইফেক্টিভ ৱে টু হেণ্ডেল মাইনৰ ডিছৰাপশ্যনছ ইন ক্লাছ, যে কেতিয়াবা কি হয় আমাৰ ক্লাছৰুমত সৰু সুৰা কিছুমান বাধাৰ সৃষ্টি হয়, অসুবিধা আহে কিছু ল'ৰা ছোৱালীৰ দ্বাৰা, বিভিন্ন ধৰণৰ সমস্যা সন্মুখীন হোৱা দেখা যায় ক্লাছৰুমত, কিছুমান সৰু কেতিয়াবা ডাঙৰ। গতিকে ইয়াত সুধিছে মাইনৰ যিবিলাক হয়, সৰু সুৰা যিবিলাক হয়, গতিকে এইবিলাক ক্ষেত্ৰত শিক্ষকগৰাকীয়ে হেণ্ডেল কৰিব লাগিব। এনেধৰণৰ প্ৰব্লেমছবিলাক ক্লাছৰুমত হ'লে শিক্ষকগৰাকীয়ে হেণ্ডেল কৰিব লাগিব। গতিকে তলৰ কোনটো উত্তম উপায় হ'ব এনেধৰণৰ মাইনৰ কিছু ঘটনা হেণ্ডেল কৰাৰ ক্ষেত্ৰত। চ' প্ৰথম অপশ্যনত কৈছে য়েল এট দ্য ষ্টুডেণ্ট, যে ছাত্ৰজনৰ ওপৰত চিঞৰিব, খং কৰিব শিক্ষকগৰাকীয়ে। তো এইটোতো একেবাৰে শুদ্ধ নহয়। বিত কোৱা হৈছে ষ্টপ টিচিং এণ্ড স্কল্ড দ্য হোল ক্লাছ, যে শিক্ষকগৰাকীয়ে
শিকোৱা বাদ দি গোটেই ক্লাছটোক গালি পাৰিব তো তেনেধৰণৰ আমাৰ শিক্ষকো আছে কোনোবাই কিবা কৰিলে গোটেই ক্লাছটো বন্ধ কৰি সকলোকে গালি পাৰিব তো সেইটো উচিত নহয় উচিত কোনটো হ'ব অপশ্যন নম্বৰ চি হ'ব ইউজ নন ভাৰ্বেল ছিগনেলছ লাইক আই কণ্টেক্ট অৰ জেষ্টাৰ্ছ গতিকে মাইনৰ কিছু ডিষ্ট্ৰাপশ্যনছ হ'ব পাৰে যে ক্লাছটো ঠিকে চলি আছে মাজত বা শেষৰ ফালে কোনোবা এজন ছাত্ৰই কিবা কথা পাতি আছে বা তেওঁ কিবা অন্য মনস্ক হৈ আছে বা কিবা তেওঁ তেনেধৰণৰ ডিষ্টাৰবেঞ্চ কৰিছে যিহেতু মাইনৰ হয় সেইটোৰ কাৰণে আমি গোটেই ক্লাছটো বন্ধ কৰিব নোৱাৰোঁ কাৰণ বাকী ল'ৰা ছোৱালীৰ ক্ষতি হ'ব গতিকে আমি তেতিয়া কি কৰিব লাগিব নন ভাৰ্বেল ছিগনেল কিছু দিব পাৰে শিক্ষকগৰাকীয়ে তেওঁৰ ওচৰত গৈ থিয় হ'ব পাৰে তো শিকাই থকা সময়তে যিয়ে কথা পাতি আছে তেওঁৰ ওচৰত গৈ থিয় হ'ব পাৰে তো তেতিয়াও কি হ'ব ছাত্ৰজন অট'মেটিকেলি তেওঁ ক্লাছত মনোযোগ দিব কথা পতা বন্ধ কৰিব বা তেওঁ আই কণ্টেক্ট কৰিব পাৰে সেই ছাত্ৰজনৰ লগত তেতিয়াও ছাত্ৰজনে সচেতন হ'ব গতিকে এনেধৰণে নন ভাৰ্বেল য'ত তেওঁ কথা কোৱা নাই অকল জেষ্টাৰ ইংগিতৰ জৰিয়তে বা ছিগনেলৰ জৰিয়তে তেওঁ সেই ছাত্ৰজনক হেণ্ডেল কৰিবলৈ ট্ৰাই কৰিছে তো এইটো হ'ব শুদ্ধ উত্তৰ হ'ব ঠিক আছে নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 11লৈকে ইয়াতে সুধিছে হোৱাট ইজ দ্য বেনিফিট অফ চেঞ্জিং ছিটছ অফ ষ্টুডেণ্টছ ইন ক্লাছৰুম যে আমাৰ সাধাৰণতে দেখা যায় যে ক্লাছৰুমত যি ছিট থাকিব ল'ৰা ছোৱালী যি য'ত বহিব তো সেই ছিটবিলাক কেতিয়াবা কি কৰা হয় ৰ'টেট কৰা হয় চেঞ্জ কৰি দিয়া হয় আগৰজনক পিছৰজনৰ আগত এনেধৰণে আমাৰ ৰ'টেশ্যন চলে গতিকে এই ছিট যে চেঞ্জ কৰা হয় তো ইয়াৰ ফলত কি বেনিফিট হয় ক্লাছৰুমত যেতিয়া ছিট চেঞ্জ কৰিব ল'ৰা ছোৱালীৰ ইয়াৰ পৰা কি বেনিফিট হয় সেইটো হৈছে প্ৰশ্ন তো ল'ৰা ছোৱালী যদি আমাৰ ছিটবিলাক চেঞ্জ কৰা নহয় সিহঁতৰ সহপাঠীও চেঞ্জ নহ'ব তেওঁলোকে সদায় তেওঁলোকৰ পচন্দৰ ব্যক্তিজনৰ লগতহে বহিব গতিকে সিহঁতৰ মাজত যিটো ছ'চিয়েলাইজেশ্যন সামাজিকৰণ গতিকে সেইটো যথেষ্ট কম হ'ব যেতিয়া ৰ'টেশ্যন কৰা হ'ব এজন ছাত্ৰই পিছৰজনৰ লগতেও বহিব পিছৰজনে আগৰ লগত গতিকে এনেধৰণে সকলোৰে লগত কি হ'ব এটা মিলা প্ৰীতি এটা বাঢ়িব গতিকে ছ'চিয়েল হ'ব শিশুজন কি হ'ব বা ছাত্ৰজন কি হ'ব ছ'চিয়েল হ'ব ইজনে আনজনৰ লগত চিনাকি হ'ব আৰু সিহঁতৰ ভৱিষ্যতে সেইটো যথেষ্ট কামত আহিব আৰু যদি তেনেধৰণৰ কৰা নহয় গতিকে তেওঁলোকৰ বেঞ্চত একেজন ব্যক্তিয়ে বা একেবিলাক ব্যক্তি ল'ৰা ছোৱালীয়ে বহিব গতিকে তেওঁলোকৰ লগতহে এটা সম্পৰ্ক গঢ় লৈ উঠিব বাকীবিলাকৰ লগত কিন্তু সম্পৰ্ক নাথাকিব গতিকে ইয়াত উত্তৰ কি হ'ব অপশ্যন নম্বৰ এ হ'ব ইট প্ৰমোট ছ'চিয়েল ইণ্টাৰেকশ্যন এণ্ড ইম'চনেল বণ্ডিং গতিকে ইয়াত কি হ'ব ছ'চিয়েল ইণ্টাৰেকশ্যনটো বাঢ়িব ল'ৰা ছোৱালীৰ মাজত ছ'চিয়েল ইণ্টাৰেকশ্যন বাঢ়িব আৰু ইম'চনেল বণ্ডিং এটাও হ'ব ল'ৰা ছোৱালীবিলাকৰ মাজত সিহঁতে নিজৰ ক্লাছৰুমৰ গোটেইখিনি ল'ৰা ছোৱালীকে নিজৰ বুলি ভাবিব পৰা হ'ব নহ'লে সিহঁতৰ বেঞ্চত বহা কেইজনকহে নিজৰ বুলি ভাবিব বাকীবিলাকক বেলেগ বুলি ভাবিব অন্য বুলি ভাবিব গতিকে আৰু তেনেধৰণে কি হয় আমাৰ ছ'চিয়েল ইণ্টাৰেকশ্যনটো কম হয় ল'ৰা ছোৱালী কম ছ'চিয়েল হয় নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 12লৈকে ইয়াত সুধিছে হুইচ ক্লাছৰুম মেনেজমেণ্ট ষ্টাইল ইজ কনচিডাৰ্ড মষ্ট বেলেঞ্চ এণ্ড ইফেক্টিভ তলৰ কোনটো ক্লাছৰুম মেনেজমেণ্ট যিটো ষ্টাইল হয় মষ্ট বেলেঞ্চড হয় আৰু ইফেক্টিভ হয় তো উত্তৰ অপশ্যন নম্বৰ ডি হ'ব আমি অলপ আগতে পাইছোঁ অথৰিটেটিভ হয় অথৰিটেটিভ যিটো ষ্টাইল হয় এইটো হৈছে মষ্ট বেলেঞ্চড হয় আৰু ইফেক্টিভ হয় যথেষ্ট পৰিমাণে বেলেঞ্চড এইকাৰণে হয় কাৰণ ইয়াতে সকলো ল'ৰা ছোৱালীকে সমানেই গুৰুত্ব দিয়া সকলোকে কোৱাৰ সুবিধা দিয়া হ'ব সকলোৱে নিজৰ লাৰ্ণিং যিখিনি এক্সপিৰিয়েঞ্চ এই এক্সপিৰিয়েঞ্চখিনি তেওঁলোকে প্ৰকাশ কৰিবলৈ সুবিধা পায় সিহঁতে পাৰ্টিচিপেট কৰিবলৈ সুবিধা পায় গতিকে এটা বেলেঞ্চ আৰু ইফেক্টিভ হয় যথেষ্ট অথৰিটেটিভ ক্লাছৰুম মেনেজমেণ্ট ষ্টাইল নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 13 ইয়াত সুধিছে এ টিচাৰ নটিচেছ ডেট ছাম ষ্টুডেণ্টছ কনচিষ্টেণ্টলি এৰাইভ লেট টু ক্লাছ হোৱাট শ্বুড দ্য টিচাৰ ডু যে এগৰাকী শিক্ষকে সদায় নটিচ কৰিছে যে কিছু ল'ৰা ছোৱালী তেওঁলোকে কনচিষ্টেণ্টলি লেটকৈ আহে ক্লাছত লেটকৈ সোমায় পলমকৈ সোমায় গতিকে শিক্ষকগৰাকী তেতিয়া কি কৰিব এদিন কৰিছে ঠিক আছে দুদিন কৰিছে কিন্তু তেওঁলোকে কনচিষ্টেণ্টলি দেৰিকৈ আহে পলমকৈ আহে তেতিয়া কি কৰিব তো ইগন'ৰ কৰিব প্ৰথম অপশ্যনত কোৱা হৈছে ইগন'ৰ কৰিব তো ইগন'ৰটো কৰিব নোৱাৰি এদিন ইগন'ৰ কৰিব পাৰি কিন্তু সদায় যেতিয়া কৰিব ল'ব বা প্ৰায় কৰিব ল'ব তেতিয়া আমি ইগন'ৰ কৰিব নোৱাৰোঁ দ্বিতীয়তে কোৱা হৈছে চাউড এট ডেম ইন ফ্ৰণ্ট অফ এভৰি ওৱান যে সকলো ল'ৰা ছোৱালীৰ সন্মুখত আমি চিঞৰিম বা গালি দিম তো সেইটো কথা কোৱা হৈছে সেইটোও উচিত নহ'ব চিট কোৱা হৈছে প্ৰাইভেটলি কাউন্সিল এণ্ড ছেট ক্লিয়াৰ এক্সপেক্টেশ্যনছ আৰু ডিট কোৱা হৈছে ৰিপৰ্ট টু প্ৰিন্সিপাল ইমিডিয়েটলি যে প্ৰিন্সিপালক আমি জনাম তো কিছু সংখ্যকে আপোনালোকে নিশ্চয় ডিটো শুদ্ধ বুলি ভাবিব যে প্ৰিন্সিপালক আমি জনাব লাগিব যিহেতু সদায় বা প্ৰায় দেৰিকৈ আহে স্কুলত তো এইটো শুদ্ধ উত্তৰ নহ'ব উত্তৰ হ'ব অপশ্যন নম্বৰ চি
যে প্ৰাইভেটলি আমি কাউন্সিল দিব লাগিব ল'ৰা ছোৱালী যেকেইজন ছাত্ৰ বা ছাত্ৰীয়ে পলমকৈ আহিব সেইকেইজনক আমি মাতিব লাগিব, কিয় পলম হয় কি হয় আমি কাৰণ জানিবলৈ চেষ্টা কৰিব লাগিব। ঠিক আছে, তো প্ৰথম শিক্ষকগৰাকীৰ কাম হৈছে সেইটোৱে যে আমি যিকোনো ক্লাছৰুমত বা তেনেধৰণৰ যদি কিবা ইছ্যু হয় আমি লগে লগে প্ৰিন্সিপাল বা হেড যিজন থাকিব তেওঁক কোৱাটো উচিত নহয় বা তেওঁৰ আমি গাৰ্জেনক কোৱাটো উচিত নহ'ব। আমি প্ৰথমতে নিজে সমস্যাটো সমাধান কৰিবলৈ ট্ৰাই কৰিব লাগিব। শিক্ষকগৰাকীয়ে ইণ্ডিভিজুৱেলি সমস্যাটো সমাধান কৰাৰ বাবে ট্ৰাই কৰিব লাগিব। যেতিয়া তেওঁ নিজে নোৱাৰিব তেতিয়াহে আমি আনৰ সহায় ল'ব লাগিব বা প্ৰিন্সিপালক ক'ব পাৰে বা অভিভাৱকক ক'ব পাৰে। তো সেইবিলাক পিছৰ পৰ্যায়ত আহিব। প্ৰথম পৰ্যায়ত শিক্ষকগৰাকীয়ে নিজে সমস্যাটো সমাধান কৰাত ট্ৰাই কৰিব লাগিব। গতিকে ইয়াতো শিক্ষকগৰাকীয়ে প্ৰাইভেটলি মাতিব, সকলোৰে সন্মুখত ক'লেও সিহঁতে লাজ পাব। সিহঁতৰ কি সমস্যা আছে সেইটো শিক্ষকগৰাকীয়ে ইতিমধ্যে জ্ঞাত নহয়। গতিকে কিবা জেনুইন ৰিজনো থাকিব পাৰে, বিশেষ অসুবিধা থাকিব পাৰে। তো আমি প্ৰাইভেটলি সিহঁতক কাউন্সিল কৰিব লাগিব, জানিবলৈ ট্ৰাই কৰিব লাগিব সমস্যাটোৰ কি। তো তেনেধৰণে আমি কৰিব লাগিব। ঠিক আছে, তাৰপিছতো যদি নহয় তেতিয়াহে আমি প্ৰিন্সিপালক জনাব পাৰোঁ। নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া। কুৱেশ্যন নম্বৰ 14 ইয়াত সুধিছে দ্য টাৰ্ম প্ৰক্সিমিটি কণ্ট্ৰল ইন ক্লাছৰুম মেনেজমেণ্ট ৰেফাৰ্ছ টু। যে ক্লাছৰুম মেনেজমেণ্টত প্ৰক্সিমিটি কণ্ট্ৰল বুলি ক'লে কি বুজায়? তো প্ৰক্সিমিটি কণ্ট্ৰল আমি যেতিয়া ক'ম ক্লাছৰুম মেনেজমেণ্টৰ ক্ষেত্ৰত, এইটো এটা টেকনিক হয় য'ত শিক্ষকগৰাকীয়ে কি কৰিব, মই অলপ আগতে যে কৈছিলোঁ যে যি ছাত্ৰই হুলস্থুল কৰিব বা ক্লাছটোত বাধাৰ সৃষ্টি কৰিছে সেইজনৰ ওচৰত থিয় হৈ থাকিব, ওচৰত থাকিব বা সেই ল'ৰা ছোৱালীখিনিক আগৰ বেঞ্চত বহুৱাই দিব পাৰে। শিক্ষকগৰাকীৰ ওচৰত ৰাখিবলৈ ট্ৰাই কৰিব যাতে শিক্ষকগৰাকীয়ে সিহঁতৰ ওপৰত এনি টাইম নজৰ দি থাকিব পাৰে। সিহঁতৰ যিখিনি আচৰণ, সিহঁতৰ যিখিনি বিহেভিয়াৰ সেইখিনি যাতে অবজাৰ্ভ কৰি থাকিব পাৰে। গতিকে তেনেধৰণে ওচৰতে বহুৱাব লাগিব বা শিক্ষকগৰাকী সিহঁতৰ ওচৰত থাকিব লাগিব। গতিকে এইটোক প্ৰক্সিমিটি কণ্ট্ৰল বুলি কোৱা হয়। ঠিক আছে, তো উত্তৰ ইয়াতে হ'ব অপশ্যন নম্বৰ চি হ'ব, মেনেজিং বিহেভিয়াৰ বাই ষ্টেণ্ডিং অৰ মুভিং নিয়াৰ ষ্টুডেণ্টছ। গতিকে ল'ৰা ছোৱালীৰ ওচৰত থিয় হৈ থাকিব লাগিব বা ল'ৰা ছোৱালীৰ ওচৰৰে ঘূৰিব লাগিব, মানে যিকেইজন ল'ৰা ছোৱালীয়ে এই বাধাৰ সৃষ্টি কৰিছে, বিৰোধিতা কৰিছে, তো তেওঁলোকৰ সন্মুখত। গতিকে তেওঁলোকৰ বিহেভিয়াৰটো অবজাৰ্ভ যাতে কৰিব পাৰে, কিয় তেনেধৰণে বিহেভ কৰে, তো সেইটো জানিবলৈ ট্ৰাই কৰিব লাগিব। ইয়াক কোৱা হয় প্ৰক্সিমিটি কণ্ট্ৰল বুলি। তেতিয়া আহিছোঁ শেষৰটি প্ৰশ্নলৈকে, কুৱেশ্যন নম্বৰ 15লৈকে। ইয়াত সুধিছে হুইচ অফ দ্য ফলোইং শ্ব'জ গুড টাইম মেনেজমেণ্ট ইন এ ক্লাছৰুম। যে তলৰ কোনটোৱে গুড টাইম মেনেজমেণ্ট বুলি ক'ব ক্লাছৰুমৰ ক্ষেত্ৰত? ফিনিচিং আৰ্লি এণ্ড লেটিং ষ্টুডেণ্টছ ৰিলেক্স, যে কোৰ্চটো যি নিৰ্দিষ্ট সময় তাৰ আগতে শেষ কৰি দিলোঁ আৰু ল'ৰা ছোৱালী ৰিলেক্স কৰিবলৈ দিলোঁ, এইটোতো হ'বই নোৱাৰে। বিত কৈছে প্লেনিং ট্ৰেনজিশ্যনছ বিটুইন এক্টিভিটিজ ইন এডভান্স। চিত কৈছে টকিং কেজুৱেলি ডিউৰিং দ্য লেশ্যন। আৰু ডিত কৈছে স্কিপিং ষ্টুডেণ্টছ কুৱেশ্যন, যে ল'ৰা ছোৱালী যিখিনি প্ৰশ্ন কৰিব সেইখিনিক স্কিপ কৰিম, বাদ দিম, সেইটোও হ'ব নোৱাৰে। চিত কৈছে টকিং কেজুৱেলি ডিউৰিং দ্য লেশ্যনৰ সময়ত কেজুৱেলি আমি কথা পাতিম, সেইটোওতো হ'ব নোৱাৰে। তো উত্তৰ কি হ'ব? অপশ্যন নম্বৰ বি হ'ব, প্লেনিং ট্ৰেনজিশ্যনছ বিটুইন এক্টিভিটিজ ইন এডভান্স। যে এক্টিভিটিবিলাক ল'ৰা ছোৱালীক দিয়া হ'ব, ক্লাছৰুমত আমাৰ কি থাকিব? এক্টিভিটি থাকিব। গতিকে এই এক্টিভিটিবিলাকৰ মাজত কি দিয়া হ'ব? সদায়তো আমি এক্টিভিটিয়ে দি থাকিব নোৱাৰোঁ। গতিকে এক্টিভিটি এটাৰ মাজত কিছুমান ট্ৰেনজিশ্যন থাকিব। গতিকে সেইবিলাকত আমি কিনো দিম, কিনো কৰাম সিহঁতক, সেইখিনি এডভান্স প্লেনিং কৰিব লাগিব। গতিকে তেতিয়া আমাৰ গুড টাইম মেনেজমেণ্ট বুলি আমি ক'ব পাৰোঁ, কাৰণ সময়ৰ সৎ ব্যৱহাৰ হ'ব। তেতিয়া আমি আগতেই পৰিকল্পনা কৰি ল'ব লাগিব যে এক্টিভিটিবিলাকৰ ট্ৰেনজিশ্যনত আমি কি দিম। ঠিক আছে, কি এক্টিভিটি হ'ব বা কি ইহঁতক টাস্ক দিয়া হ'ব, সেইখিনি আমি আগতীয়াকৈ প্লেন কৰিব লাগিব। ঠিক আছে, তো আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিলোঁ ক্লাছৰুম মেনেজমেণ্টৰ ওপৰত কেনেধৰণৰ প্ৰশ্ন সুধিব পাৰে। অকল যে একেটাই প্ৰশ্ন তেনেধৰণৰ নহয়, বহুতো প্ৰশ্ন আছে। তো এনেধৰণে আপোনালোকে চাব লাগিব এইবিলাক বিষয়ৰ ওপৰত প্ৰশ্ন এনেধৰণে সুধিব পাৰে। তো টিচিং এপ্টিটিউডৰ ওপৰত অলৰেডি আৰু বহুতো ভিডিঅ' আছে, আপোনালোকে প্লে'লিষ্টত গ'লে আগৰ ভিডিঅ'বিলাকো চাব পাৰিব টিচিং এপ্টিটিউডৰ ওপৰত। ঠিক আছে, তো আজিৰ এই ভিডিঅ'টি ইমানখিনি আছিলে। পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক পুনৰবাৰ লগ পোৱাৰ আশাৰে ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।